এগৰাকী মা দেউতাৰ কাৰণে নিজৰ সন্তানক তেখেতলোকে সফল ৰূপে দেখা পোৱাটো মই ভাবোঁ যে মোৰ মা দেউতাৰ কাৰণে মোৰ এইটো আটাইতকৈ ডাঙৰ উপহাৰ হ'ব। কিমান সাধনাৰ বলত এজন সুসন্তান মাক দেউতাকে লাভ কৰে। মোৰ দেউতা এগৰাকী পাণ তামোলৰ ব্যৱসায়ী। মায়ে ওচৰৰ কাৰোবাৰ ঘৰত ধান ৰুৱে, ধান কাটে। নমস্কাৰ, NKTVৰ এক বিশেষ অনুষ্ঠান ৰিপৰ্টাৰ্ছ ফাইললৈ মই উদীপ জনকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এক বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আলোচনা বুলি ক'লে ভুল হ'ব, মই কথা পাতিবলৈ লৈছোঁ, কিন্তু তাৰ আগতে মই এক কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এজন সন্তানক সুসন্তান ৰূপে গঢ়ি তুলিবলৈ মাক আৰু দেউতাকৰ কিমান পৰিশ্ৰমৰ প্ৰয়োজন হয় বা কিমান সাধনাৰ বলত এজন সুসন্তান মাক দেউতাকে লাভ কৰে, তাৰ এক জ্বলন্ত উদাহৰণ আপোনালোকৰ আগত মই দাঙি ধৰিম বিশেষ এই অনুষ্ঠানৰ জৰিয়তে। কিন্তু তাৰ আগেয়ে মই মোৰ সহযোগী কেমেৰাৰ সহযোগী বিনয় কলিতাক মই অনুৰোধ জনাইছোঁ। মোৰ সৈতে এজন অতিথি উপস্থিত আছে আজি, ৰুবু বৰা। মই যদি আপোনাৰ সৈতে অকণমান কথা পাতিব বিচাৰোঁ, বিশেষকৈ তাহানিৰ সেই দিনবোৰলৈ আমি ঘূৰি যাম অকণমান লাহেকৈ। বৰ্তমান এজন ACS বিষয়া নিজকে যদি গঢ় দিব বিচাৰে বা গঢ় দিছে, ইতিমধ্যে আপুনি উল্লেখ কৰিছে, আমি বহু ক্ষেত্ৰত আমি সংবাদ লাভ কৰিছোঁ ACS বিষয়া হিচাপে, কি ক'ব? প্ৰথমতে NKTVলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে NKTVৰ জৰিয়তে মোৰ মা দেউতা, মোৰ ভাইটি, মোৰ শিক্ষাগুৰুসকল, লগতে প্ৰত্যেকগৰাকী শুভাকাংক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিয়ে ৰিজাল্ট অহাৰ পাছৰে পৰা বৰ্তমানলৈকে মোক তেওঁলোকৰ শুভাশীষ জনাই আছে, আশীৰ্বাদ জনাই আছে। আৰু মুহূৰ্তটো মোৰ কাৰণে খুব বেছি গুৰুত্বপূৰ্ণ। ৰিজাল্ট দিয়াৰ পৰা এতিয়ালৈকে প্ৰথমতে মই ৰিজাল্টটো প্ৰচেছ কৰিবলৈ অলপ টান পাইছিলোঁ, কিন্তু লাহে লাহে বস্তুটো ছেটেল ডাউন হৈছে। কাৰণ আপুনি যিহেতু কৈছে যে মোৰ মা দেউতাৰ কাৰণে, এগৰাকী মা দেউতাৰ কাৰণে নিজৰ সন্তানক তেখেতলোকে সফল ৰূপে দেখা পোৱাটো মই ভাবোঁ যে মোৰ মা দেউতাৰ কাৰণে মোৰ এইটো আটাইতকৈ ডাঙৰ উপহাৰ হ'ব। বিশেষকৈ এইখিনিতে যদি মই ক'বলৈ যাওঁ, আমি অকণমান সৰুৰ সেই কাহিনীবোৰৰ পৰা অকণমান আজিৰ এই ACS বিষয়ালৈকে অকণমান আমি ঘূৰি আহিব বিচাৰিছোঁ, পুনৰ যাব বিচাৰিছোঁ সেই কাহিনীখিনিলৈকে। স্কুলীয়া জীৱন বা আজিৰ এই ACS, যিহেতু যি সদ্য ঘোষিত APSCৰ ফলাফল, সেই ফলাফলত ACSৰ 16 নম্বৰ স্থানত 14 নম্বৰ স্থানত শুদ্ধভাৱে উত্তীৰ্ণ হৈছে। আৰু বিশেষকৈ মই ক'বলৈ বিচাৰিছোঁ, সেই সৰুৰ পৰা অকণমান যদি আমি ঘূৰি আহোঁ, স্কুলীয়া জীৱন বা কলেজীয়া সেই জীৱন অকণমান যদি কয়। মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ। আমাৰ ওচৰতে আছে এখন কঠালনীবাৰী প্ৰাথমিক বিদ্যালয়। তাৰ পৰাই মোৰ স্কুলীয়া শিক্ষাৰ আৰম্ভ হৈছিলে। আৰু তাৰ পৰাই মোক শিক্ষক শিক্ষয়িত্ৰীসকলে মোৰ যি পাঠদান কৰিছিলে, লগতে যি মোক আদৰ্শৰ পাঠ শিকাইছিল, নীতিৰ পাঠ শিকাইছিল, সেইখিনিয়ে মোক ভৱিষ্যত সময়ত মোক গঢ় দিছিলে। তাৰ পাছত মই কল্যাণপুৰ মধ্য ইংৰাজী বিদ্যালয়ত পঢ়িলোঁ। তাৰ পাছত মই দ্বীপৰা হাইস্কুলৰ পৰা মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। তাৰ পৰা মই ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত পঢ়িলোঁ। এনেদৰে মোৰ যি শিক্ষাৰ পৰিক্ৰমাটো চলি গৈছিল, কিন্তু তাৰ গোটেই যিটো ভেটি গঢ় দিছিল, সেই ভেটিটো গঢ় দিছিল মোক প্ৰাক প্ৰাথমিক পৰ্যায়ৰ প্ৰত্যেকগৰাকী শিক্ষাগুৰুৱে। আৰু তাৰ পৰাই তেওঁলোকে দিয়া পাঠদানৰ মই ভাবোঁ ভেটি হিচাপে নিৰ্মাণ কৰি পেলাই মই আজিৰ তাৰিখত এগৰাকী ACS বিষয়া হিচাপে সেই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। প্ৰথমে BVA অধ্যয়ন কৰিছিলে, ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, তাৰপিছতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ, তাৰপিছতে কটন বিশ্ববিদ্যালয়লৈ আহিলে। তাৰপিছতে আপুনি যি নহওক দিল্লীলৈ গ'লগৈ। এক দীঘলীয়া যাত্ৰাটোৰ বিষয়ে যদি অকণমান কয়। যাত্ৰাটো দীঘলীয়া। যাত্ৰাটো মই আৰম্ভণি কৰিব লাগিব মোৰ মেট্ৰিকৰ পৰা। মই যেতিয়া মেট্ৰিক পাছ কৰিলোঁ দ্বীপৰা হাইস্কুলৰ পৰা, মই ভবা নাছিলোঁ যে ইয়াৰ পাছৰ কালচোৱা মই কেনেদৰে পঢ়া শুনা কৰিম, কি পঢ়া শুনা কৰিম। মই ভাবিছিলোঁ মোৰ ওচৰতে যিখন কলেজ আছে তাতেই মই নামভৰ্তি কৰিম। কিন্তু মেট্ৰিক পাছ কৰাৰ পাছত মই নভবা ধৰণে মোক লোকসকলে সহায় কৰিলে। সেয়া লাগিলে আৰ্থিকভাৱে তেওঁলোকে সহায় কৰিলে, সেয়া লাগিলে তেওঁলোকে মানসিকভাৱে তেওঁলোকে মোক সহায় কৰিলে। আৰু তেনে মুহূৰ্ততে মই নাম ল'ব লাগিব ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যিগৰাকী মেনেজিং ডাইৰেক্টৰ, তেওঁলোকে মোৰ 2 বছৰৰ বাবে থকা খোৱা পঢ়াৰ সম্পূৰ্ণ তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিলে। আৰু অনাগত 2 বছৰ মই তাত পঢ়া শুনা কৰিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত মই আকৌ যেতিয়া ভালদৰে উত্তীৰ্ণ হ'লোঁ, তেতিয়া এগৰাকী বিজনেছমেন উদয়াদিত্য গোস্বামী, তেখেত গুৱাহাটীৰ নিবাসী হয়,
তেখেতে মোক গ্ৰেজুৱেশ্যনৰ টাইমত কটন বিশ্ববিদ্যালয়ত 3 বছৰৰ কাৰণে আৰ্থিক সহায় প্ৰদান কৰাৰ মোক আশ্বাস প্ৰদান কৰিলে আৰু সেই মৰ্মে তেখেতে মোৰ কটন বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁলোকে মোক সেই আৰ্থিক সাহায্যসমূহ প্ৰদান কৰি থাকিলে কিন্তু তাৰ পাছত যিহেতু মোৰ সপোনটো তাতকৈ অলপ ওপৰৰ আছিলে মই বিচাৰিছিলোঁ প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ কাৰণে তেতিয়া মই গুৱাহাটীত আচলতে টিউশ্যন কৰা আৰম্ভ কৰিছিলোঁ সেই টিউশ্যন কৰিছিলোঁ কটন বিশ্ববিদ্যালয়ৰে প্ৰফেচাৰসকলৰ তেওঁলোকৰ ল'ৰা ছোৱালীক মই ঘৰুৱা শিক্ষক হিচাপে পঢ়াব আৰম্ভ কৰিলোঁ মই কিছুমান কপি ৰাইটিঙৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ কপি ৰাইটিং কৰিবলৈ আৰম্ভ কৰিলোঁ তো তেনেদৰে মই যিমানখিনি পইচা উপাৰ্জন কৰিলোঁ যিমানখিনি পইচা মই জমা কৰিলোঁ তাৰ লগতে চুতীয়া উন্নয়ন পৰিষদে তেওঁলোকে মোক যিখিনি স্কলাৰশ্বিপ প্ৰদান কৰিলে সেই গোটেইখিনি সম্বল হিচাপে লৈ মই দিল্লীলৈ গ'লোঁ দিল্লীত মই দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অফ ইকনমিক্সৰ সমাজশাস্ত্ৰ বিভাগত নামভৰ্তি কৰিলোঁ লগতে মই কোচিঙো কৰিছিলোঁ UPSC পৰীক্ষাৰ কাৰণে প্ৰাৰম্ভিক পৰ্যায়ত গতিকে যাত্ৰাটো এয়াই আছিলে বিশেষকৈ আমি এইখিনিতে ক'ব বিচাৰিছোঁ ৰুবুক মই সুধিব বিচাৰিছোঁ যে কোনো এজন সন্তান কোনো এগৰাকী সন্তান যেতিয়া এক শীৰ্ষস্থানত উপনীত হয় তাৰ পিছতহে কোৱা হয় যে মাক দেউতাক এনেকুৱা আছিল বা মাক দেউতাক তেনেকুৱা আছিল বা মাক দেউতাকে আমুক কৰি ল'ৰাজনক ইমান এটা স্থানলৈ উপনীত কৰালে কিন্তু মই এইখিনিতে প্ৰথমেই সুধিব বিচাৰিছোঁ মই ইমানখিনিলৈ নাযাওঁ বা ইমানখিনি মই সুধিব নিবিচাৰোঁ যিহেতু আপোনাৰ মা দেউতাৰ কথা ইতিমধ্যে আমি NKTVত সম্প্ৰচাৰ কৰি আছোঁ ফলাফল ঘোষণা হৈছে APSCৰ যেতিয়া ফলাফল ঘোষণা হৈছে সেই ফলাফল ঘোষণা হোৱাৰ পিছৰ পৰা আমি নিয়মীয়াভাৱে আমি উল্লেখ কৰি আছোঁ যে ৰুবু কেনে পৰিয়ালৰ পৰা আহি কেনে এটা স্থান লাভ কৰিছে এই ক্ষেত্ৰত অকণমান যদি মা দেউতাৰ কথা কয় মই ভাবোঁ যে মোৰ আজিৰ যি মোৰ সফলতা তাৰ সম্পূৰ্ণ কৃতিত্ব মোৰ মা দেউতাকেই দিব লাগিব কাৰণ যিহেতু ইতিমধ্যে বাতৰি পৰিৱেশন হৈছে মই কোৱাৰ কিজানি প্ৰয়োজন নাই মোৰ দেউতা এগৰাকী পাণ তামোলৰ ব্যৱসায়ী আৰু মোৰ মায়ে ওচৰৰ কাৰোবাৰ ঘৰত ধান ৰুৱে ধান কাটে লগতে তাঁত বয় মায়ে চ' তেনেকৈ কৰিয়ে তেওঁলোকে মোক আজিৰ তাৰিখত উপনীত কৰাইছে মই যদি শৈশৱলৈ ঘূৰি যাওঁ তেতিয়া মই দেখা পাওঁ যে দেউতাই ৰাতি বজাৰৰ পৰা আহিব তেতিয়া চাউল কিনি আনিব মায়ে তেতিয়া ভাত বনাব তেনেকৈ মায়ে ৰৈ থাকে দেউতা আহি পোৱা দেৰি হয় কেতিয়াবা 10টা বাজি যায় 11টা বাজি যায় তেতিয়া মাহঁতে আমাক খুৱাই দিয়ে যে দেউতা আহিলে জগাই দিম তেতিয়া দেউতাই আকৌ ৰাতি চাউল আনে মায়ে ভাত বনায় ৰাতি আমাক জগাই দিয়ে আমি ৰাতি কিমান সময়ৰ কথা অকণমান যদি কৈ দিয়ে সেয়া প্ৰায় 11টা বাজে কেতিয়াবা 12টা বাজে কাৰণ দেউতাই পাণ তামোলৰ ব্যৱসায় কৰাৰ আগত দেউতাই মিলত এটা ধান বনোৱা মিলত কাম কৰিছিল চ' তাৰ পৰা আহোঁতে ৰাতি কেতিয়াবা 11টাও বাজে কেতিয়াবা 12টাও বাজে গতিকে মই সেই মোমেণ্টবোৰলৈ যেতিয়া মই ঘূৰি যাওঁ তেতিয়া মই এটা বস্তুৱে দেখা পাওঁ মোৰ মা দেউতাৰ যি কষ্ট সেইখিনি দেখা পাওঁ এট দ্য ছেইম টাইম মই এইটোও দেখা পাওঁ যে ইমান কষ্টৰ মাজতো তেওঁলোকে কেতিয়াও হাৰ মানি নগৈ কেতিয়াও বেয়া পথ এটা অনুসৰণ নকৰি কেৱল মাত্ৰ কষ্ট আৰু কষ্টৰ জৰিয়তে মোক আৰু মোৰ ভাইটিক পঢ়াই শুনাই আজিৰ তাৰিখত উপনীত কৰাইছে বিশেষকৈ মই উল্লেখ কৰিছোঁৱেই যে বহুলোকে বহু কথা কয় সেইখিনি মই ক'বলৈ নাযাওঁ আৰু বিশেষকৈ আপোনালোকে দেখিছে সেই ৰাজধানী দিল্লীৰ পৰা আহি পেলাই দিছপুৰত বহি আছে বৰ্তমান NKTVৰ মুখ্য কাৰ্যালয়ত এয়া ৰুবু বৰা APSCৰ 14নং স্থানত তেওঁ সুন্দৰভাৱে উত্তীৰ্ণ হৈছে আৰু বিশেষকৈ মই যদি ক'বলৈ যাওঁ মা দেউতাৰ সেই কষ্ট আৰু আজি আপুনি এজন ACS বিষয়া যদি মই কওঁ মা দেউতাক কিমান ওপৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে যিহেতু আপোনাক এজন ACS বিষয়া হিচাপে গঢ়ি তোলাৰ তেওঁলোকৰ এক সপোন আছিল বা এজন ডাঙৰ মানুহ হিচাপে চোৱাৰ মা দেউতাৰ এক সপোন আছিল মা দেউতাই সেয়েহে চাগে এই তামোল পাণৰ দোকানখন বা মায়ে এই তাঁতশালযোৰত কাম কৰি পেলাই চাগে আজি আপোনাৰ দৰে এজন সন্তান জন্ম দিবলৈ সক্ষম হ'ল মই যদি কওঁ সঠিক ৰূপত আৰু বিশেষকৈ আপুনি সেই মা দেউতাক কিমান দূৰলৈ লৈ যাব বা কিমান ওপৰলৈ কিমান শিখৰত ৰাখিব মা দেউতাকক মই যিহেতু মই ইতিমধ্যে এইটো ব্যক্ত কৰিছোঁৱেই যে মা দেউতাই জীৱনৰ প্ৰায় আধা বয়স কষ্টৰ মাজেৰে পাৰ কৰিলে এতিয়া মোৰ প্ৰথম আৰু প্ৰধান দায়িত্বটোৱে মই ভাবোঁ তেওঁলোকৰ বাকী জীৱনখিনি মই যিমান পাৰোঁ তেওঁলোকক মই সুখেৰে তেওঁলোকক ৰাখিবলৈ চেষ্টা কৰিম সেয়া লাগিলে যিকোনো ধৰণেৰে হওক মই মোৰ মা দেউতাক যিমানখিনি সুখ দিব লাগে সেয়া মই ৰিটাৰ্ণ বুলি নকওঁ কিন্তু মই ভাবোঁ যে প্ৰত্যেকগৰাকী পুত্ৰই জীৱনৰ প্ৰথম কালচোৱাত যিহেতু ল'ৰা নতুবা ছোৱালীগৰাকীক মাক দেউতাকে কষ্ট কৰি পঢ়ায় আৰু মই সেইটো মাক দেউতাকৰ দায়িত্ব বুলিও ভাবোঁ আৰু যেতিয়া সেই ল'ৰা নতুবা ছোৱালীগৰাকীয়ে জীৱনত সফল হয় তেতিয়া সেই ল'ৰা নতুবা ছোৱালীগৰাকীৰ দায়িত্ব যে তেখেতে নিজৰ মাক দেউতাকক সেইখিনি কেয়াৰ দিয়ক সেইখিনি গুৰুত্ব দিয়ক যিটো তেখেতৰ মাক দেউতাকে তেখেতক সৰু অৱস্থাত দিছিল আৰু মই যিহেতু নিজেই সেই ফিল'চফিটোত বিশ্বাস কৰোঁ মই সেই ফিল'চফিটো মানি পেলাই মোৰ মা দেউতাক এটা ভাল জীৱন দিবলৈ মই চেষ্টা কৰিম বিশেষকৈ কোৱা যায় এইখিনি সময়ত মই যদি কওঁ যে
ল'ৰাই যদি পইচা চুবলৈ পায় অকণমান অহংকাৰী হয় বুলি কয় বিশেষকৈ আজিৰ সমাজত বিশেষকৈ উল্লেখ হয় এই কথাষাৰ সৰুৰ পৰা পইচা চুবলৈ নাপায় বা টকা পইচা চুবলৈ নাপায় বা টকা পইচা দেখিবলৈ নাপায় কিন্তু যিখন সময়ত টকা পইচা দেখিবলৈ পায় চুবলৈ পায় সেইখিনি সময়ত নিজৰ মা দেউতাকক বৃদ্ধাশ্ৰমত থ'বলগীয়াও এক উদাহৰণ আছে আমাৰ ওচৰত কিন্তু এই ক্ষেত্ৰত আপুনি কি কয় মই কোৱা নাই যে ৰুবু বৰাই নিজৰ মা দেউতাকক এনেকুৱা কৰিব কেতিয়াও নহয় সেয়া মই জানো কাৰণ ৰুবু বৰাৰ ওপৰত মোক এক দৃঢ় বিশ্বাস আছে এই বিশ্বাসখিনি আছে বাবে আজি ৰুবু বৰা মোৰ কাষত বহি আছে আৰু বিশেষকৈ মই যদি কওঁ এই ক্ষেত্ৰত ৰুবু বৰাই কি কয় দৰ্শকসকলক উদ্দেশ্যি অকণমান যিহেতু মই কৈছোঁৱে যে মোৰ গোটেই ছাকচেছৰ বেকবনটোৱে মোৰ মা দেউতা গতিকে তেওঁলোকৰ অনাগত সময়খিনিৰ গোটেই দায়িত্বভাৰ মই ডেফিনেটলি ল'ম তাত কোনো প্ৰশ্নবোধকৰ কথাই নাহে আৰু যিহেতু আপুনি প্ৰশ্নটো যিটো সুধিছে যে আজিৰ তাৰিখত যুৱ সমাজৰ নতুবা যিটো হয় যে পিতৃ মাতৃক তেওঁলোকে বৃদ্ধাশ্ৰমত থোৱাৰ দৰে ঘটনা মই ভাবোঁ সেইটো একেবাৰে হ'ব নালাগে মই যিহেতু চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি চলাই আছিলোঁ তাৰ ভাষাত যদি মই ক'বলৈ যাওঁ যে আমাৰ ভাৰতবৰ্ষই ডেম'গ্ৰাফিক ডিভিডেণ্ড এতিয়া হৈ আছে অৰ্থাৎ যুৱ সমাজৰ শতকৰা হাৰ বেছি কিন্তু অনাগত সময়ত বৃদ্ধা লোকৰ শতকৰা হাৰ বাঢ়িব আমি তেওঁলোকক যদি প্ৰবলভাৱে শুশ্ৰূষা কৰিবলৈ হয় তেওঁলোকক এটা ভাল জীৱন দিবলৈ হয় সেই গোটেই প্ৰচেছটো কিন্তু আৰম্ভ হ'ব লাগিব প্ৰত্যেকখন ঘৰৰ পৰাই প্ৰত্যেকখন ঘৰৰ সন্তানে যদি তেখেতৰ মাক দেউতাকৰ শুশ্ৰূষা কৰে তেন্তে অল্ড এজ হোমৰ ডেফিনেটলি প্ৰয়োজন নাথাকিব সুন্দৰ এক উদাহৰণ দিছে তেওঁ সুন্দৰ এক উত্তৰ দিছে আমাক বিশেষকৈ এই উত্তৰ চাগে মই যি প্ৰশ্ন সুধিছোঁ এই প্ৰশ্ন আপোনালোকৰ মনতো উদয় হৈ থাকিব পাৰে বা হৈ আছিল চাগে সেইবাবে মই প্ৰশ্নটো কৰিলোঁ আৰু এই প্ৰশ্নৰ উত্তৰ আপোনালোকেও পাইছে ময়ো পাইছোঁ নিজেই আৰু বিশেষকৈ মই অকণমান পঢ়াৰ ক্ষেত্ৰলৈ আহিছোঁ যিহেতু এই আমাৰ যি অনুষ্ঠান এই অনুষ্ঠান কেৱল মাক দেউতাকেই নহয় বিভিন্ন ছাত্ৰ ছাত্ৰীও চাই আছে সেইবাবে মই অকণমান কেনেধৰণে প্ৰস্তুতি চলাইছিল বা কিমান সময় পঢ়িছিল কাৰণ আপুনি দিল্লীত শিক্ষা লাভ গ্ৰহণ কৰি আছিল আৰু দিল্লীৰ পৰাই প্ৰস্তুতি চলাই আছিল নে ঘৰৰ পৰাই প্ৰস্তুতি মই কটন বিশ্ববিদ্যালয়ত 2018 চনত জইন কৰিছিলোঁ আৰু 2019 চনৰ পৰাই মই প্ৰস্তুতি আৰম্ভ কৰিছিলোঁ যেতিয়া দেখিছিলোঁ যে মোৰ ৰুমমেট দাদাসকলে প্ৰস্তুতি চলাই আছিলে মোৰ বেটছমেটসকলে প্ৰস্তুতি চলাই আছিলে আৰু তেতিয়া আচলতে মই চিভিল ছাৰ্ভিচ বস্তুটোৰ সৈতে চিনা পৰিচয় ঘটিছিল যেতিয়া APSCৰ ফলাফল দিয়ে কটনৰ পৰা যেতিয়া কোনোবাই পাছ কৰে তেতিয়া সেইবিলাক যেতিয়া ফেচবুকত প'ষ্ট দিয়ে যে কটনৰ পৰা আমুকে পাছ কৰিছে সেই বস্তুটোৱে মোক বহুত বেছি ইনস্পায়াৰ কৰিছিল চ' 2019 চনত মই যেতিয়া তৃতীয় ষান্মাসিকত পঢ়ি আছিলোঁ গ্ৰেজুৱেশ্যনৰ তেতিয়াৰ পৰাই মই নিজাকৈ কিতাপ পত্ৰসমূহ এমেজনত অৰ্ডাৰ কৰি পেলাই পঢ়া আৰম্ভ কৰিছিলোঁ কিন্তু এইটো 2019 চনৰ পৰা তেতিয়া মই প্ৰস্তুতি বুলি ক'ব নিবিচাৰোঁ জাষ্ট ধৰক পলিটিৰ কাৰণে লক্ষ্মীকান্ত কিতাপখন পঢ়িব লাগে বুলি চবেই কয় মই লক্ষ্মীকান্ত কিতাপখন এমেজনত অৰ্ডাৰ কৰিলোঁ ডেইলি 2-3টা পেজ পঢ়ি থাকোঁ ধৰক হিষ্ট্ৰীৰ কাৰণে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰামৰ বুকখন পঢ়িব লাগে অ'কে মই অৰ্ডাৰ কৰিলোঁ 2-3টা পেজকৈ ডেইলি পঢ়ি থাকোঁ কিন্তু গ্ৰেজুৱেশ্যনৰ লাষ্ট ইয়াৰত যিহেতু ক'ভিড আৰম্ভ হৈছিলে তেতিয়া আমাৰ এক্সামবিলাকো অনলাইন হৈছিলে যিখিনি ছেমিষ্টাৰ এক্সাম তেতিয়া আচলতে মই বেছি সময় পাইছিলোঁ চিভিল ছাৰ্ভিচত দিবৰ কাৰণে আৰু সেই লাষ্ট ইয়াৰটোতে 2021 বৰ্ষতে মই কমপ্লিটভাৱে পঢ়িছিলোঁ তেতিয়াই মই প্ৰায়সমূহ চিলেবাছ শেষ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সেইখিনি সময়ত মোৰ বয়স নোহোৱাৰ কাৰণে মই সেই বছৰ UPSCটো অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ APSCটো নোৱাৰিলোঁ আৰু গতিকে মই এবছৰ ড্ৰপ দিছোঁ মানে মই গুৱাহাটীতে থাকিলোঁ গুৱাহাটীত মই টিউশ্যন কৰি আছিলোঁ এয়া মই কৈছোঁৱে যে মই আকাশবাণী গুৱাহাটীৰ কাম এটাও কৰি আছিলোঁ আৰু লগতে মই প্ৰস্তুতি চলাই আছিলোঁ আৰু 2022 চনত মই গুৱাহাটীত থাকিয়ে UPSCৰ মই প্ৰথমটো এটেম্প দিছিলোঁ য'ত মই প্ৰিলিমছত ফেইল কৰিছিলোঁ কিন্তু তাৰ পাছতেই মোক চুতীয়া উন্নয়ন পৰিষদে তেওঁলোকে মোক এটা আৰ্থিক সহায় কৰি পেলাই এটা স্কলাৰশ্বিপৰ জৰিয়তে তেওঁলোকে মোক দিল্লীলৈ প্ৰশাসনিক পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে পঠালে একেটা সময়তে মই দিল্লী বিশ্ববিদ্যালয়তো নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিলোঁ আৰু মই জনাবলৈ পাই সুখী হ'ম যে দিল্লী বিশ্ববিদ্যালয়ৰ যিটো ৰতন টাটা লাইব্ৰেৰী আছে তাত প্ৰায় 500,000 ল'ৰা ছোৱালীয়ে দৈনিক তাত চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি একে সময়তে চলাই আছে যেতিয়া মই সেই সকলো লোকৰ সংস্পৰ্শত আহিলোঁ যেতিয়া মই দেখিলোঁ যে লাইব্ৰেৰীত মানুহে ৰাতিপুৱা 6টা বজাৰ পৰা সন্ধিয়া 9টা বজালৈকে কেৱল চিভিল ছাৰ্ভিচৰ কাৰণেই প্ৰস্তুতি চলাই আছে সেই বস্তুটোৱে মোক খুব বেছি ইনস্পায়াৰ কৰিলে আৰু 2023 বৰ্ষত মই UPSCৰ ছেকেণ্ড এটেম্পটো দিলোঁ তাত মই প্ৰিলিমছ কোৱালিফাই কৰিলোঁ কিন্তু মেইনছত মোৰ 12 নম্বৰ কমাৰ কাৰণে মই UPSCৰ ইণ্টাৰভিউ দিব নোৱাৰিলোঁ আৰু তেতিয়া মই ভাবিলোঁ যে নাই মই এতিয়া ষ্টেটৰ এক্সামটো APR হ'ব লাগে ষ্টেটৰ যিটো APSC এক্সাম তেতিয়া মই ভাবিলোঁ 2024 চনত APSC দিয়া যাওক আৰু 2024 চনৰ মাৰ্চত আমাৰ প্ৰিলিমছ হ'ল প্ৰিলিমছ কোৱালিফাই কৰিলোঁ মেইনছ জুলাই মাহত দিলোঁ মেইনছ কোৱালিফাই কৰিলোঁ আৰু ইণ্টাৰভিউ এতিয়া ফাইনেল ৰিজাল্ট আহিছে অসমবাসীৰ বাবে কি কৰিব এগৰাকী চিভিল ছাৰ্ভেণ্ট হিচাপে আমাৰ কেপেবিলিটিত যিমানখিনি থাকিব মই কৰিম যিহেতু মই প্ৰথম কথা কৈছোঁৱেই যে মোৰ
গাঁওখনৰ পৰা মোৰ ঘৰখনৰ পৰাই মই গোটেই অসমৰ চৰিত্ৰটো দেখা পাওঁ যে আমাৰ গাঁৱে ভূঞে এতিয়াও কেনেদৰে দৰিদ্ৰতা আছে, সমস্যা আছে। গতিকে এগৰাকী চিভিল ছাৰ্ভেণ্টৰ যিটো মূল কাম, চিভিল ছাৰ্ভেণ্ট এগৰাকীৰ মূল কামটো হ'ল গভৰ্ণমেণ্টে যিসমূহ পলিচি আনে সেই পলিচিসমূহ তেওঁলোকে সুচাৰুৰূপে ইমপ্লিমেণ্ট কৰিব লাগে। গতিকে মই গভৰ্ণমেণ্টৰ সকলোবিলাক পলিচি যিসমূহ পলিচি মোৰ ওপৰত দিয়া হয় ইমপ্লিমেণ্টেশ্যনৰ কাৰণে মই সঠিক ৰূপে ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিম, যাতে প্ৰত্যেকগৰাকী গাঁৱৰ লোকে প্ৰত্যেকগৰাকী যাতে বেনিফিচিয়াৰীয়ে যাতে সেই সুবিধা লাভ কৰিব পাৰে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আহ্বান জনোৱাৰ পূৰ্বে মই আচলতে ধন্যবাদহে জনাব বিচাৰিম, কাৰণ আজিৰ পৰা যদি আমি 3, 4, 5 বছৰ পূৰ্বলৈ ঘূৰি যাওঁ তেতিয়া আমি দেখা পাওঁ যে বহুতে APSC দিবলৈ ভয়ো কৰে, কাৰণ এক্সাম চাইকেলটো বহুত বেছি দীঘলীয়া হয়। কিন্তু এতিয়া যদি আপুনি চাই আমি মাৰ্চ মাহত প্ৰিলিমছ দিছোঁ, আজি ডিচেম্বৰ মাহত ফাইনেল ৰিজাল্ট আহিছে। লেছ দেন 1 year, এবছৰতকৈ কম সময়ৰ ভিতৰত গোটেই পৰীক্ষা প্ৰচেছটো শেষ কৰিছে, তাকো নিকা আৰু স্বচ্ছভাৱে। গতিকে এই ক্ষেত্ৰত মই চৰকাৰক ধন্যবাদহে দিব বিচাৰিছোঁ। আজিৰ এই স্বচ্ছ আৰু নিকা আপোনালোকৰ ফলাফল কি ক'ব তাক লৈ? আচলতে মই ভাবোঁ যে এই বস্তুটো ইনস্পায়াৰ কৰে, যে মই 2023 চনলৈকে মই APSC দিয়া নাছিলোঁ, কিন্তু মই 2024 চনত দিম বুলি ভাবিলোঁ, কাৰণ মই দেখিছোঁ যে পূৰ্বৰ 2টা এটেম্পটত মোৰ লগৰ যিসকলে পাইছে, পৰীক্ষা পাছ কৰিছে, সম্পূৰ্ণ সুস্থ আৰু নিকাতৰূপে তেওঁলোকে পাছ কৰিছে, পঢ়া শুনা কৰিছে। মোৰ লগৰে বহুতে পাছ কৰিছে, তেওঁলোকক মই নিজে দেখিছোঁ বহুত কষ্ট কৰে, কাৰোবাৰ দেউতাক নাই, কাৰোবাৰ নিজে কষ্ট কৰি কাম কৰি পাৰ্ট টাইম জব কৰি কৰে, তথাপিও তেওঁলোকে চিভিল ছাৰ্ভিচ কোৱালিফাই কৰিছে। আচলতে এই বস্তুসমূহে নৱপ্ৰজন্মৰ মনত এটা সাহস দিয়ে যে চিভিল ছাৰ্ভিচ এক্সামটোক তেওঁলোকে এটা কেৰিয়াৰ অপশ্যন হিচাপে প্ৰিপাৰেশ্যন কৰিব পাৰে। এইখিনিতে মই ক'ব বিচাৰিছোঁ, যিহেতু আমি জানো কিন্তু দৰ্শকসকলক মই জনাব লাগিব, আৰু দৰ্শকসকলক মই নিজেই তেওঁ যেতিয়া মোৰ সৈতে উপস্থিত আছেই তেওঁৰ মুখেৰে মই জনাব বিচাৰিছোঁ তেওঁৰ ঘৰ ক'ত বা তেওঁৰ সঠিক নাম আৰু তেওঁৰ মাক দেউতাকৰ নাম অকণমান মই তেওঁৰ মুখেৰে জানিব বিচাৰিছোঁ। মোৰ নাম ৰুবু বৰা, মোৰ মাৰ নাম চিনু বৰা, মোৰ দেউতাৰ নাম কলিয়া বৰা, মোৰ এটা ভাইটি আছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, তাৰ নাম ৰিণ্টু বৰা। মোৰ ঘৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চলৰ বৰঙাবাৰী জেগাত হয়। মোৰ গাঁওখনৰ নাম বালিপুখুৰী। যিহেতু ভাইটি এটা আছে বুলি উল্লেখ কৰিছে তেওঁ, এটা ভাইটি আছে, ককায়েক যদি ACS অফিচাৰ হয়, ভাইক কি হ'ব? সেইটো ডেফিনেটলি তাৰ ওপৰত ডিপেণ্ড কৰে। মোৰ আটাইতকৈ ডাঙৰ ভাল পজিটিভ পইণ্টটো হ'ল আমাৰ পৰিয়ালৰ কেতিয়াও মোৰ মা দেউতাই মোৰ ভাইটিক নতুবা মোক কেতিয়াও একো প্ৰেছাৰ দিয়া নাই যে তহঁতে এইটো পঢ়িব লাগিব, সেইটো পঢ়িব লাগিব। আমি নিজাকৈ যিসমূহ ডিচিশ্যন লৈছোঁ যে মা মই দিল্লীত পঢ়িব যাওঁ, কোনো প্ৰশ্ন সোধা নাই মায়ে মোক, যে মা মই চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি কৰিব বিচাৰোঁ, কোনো প্ৰশ্ন সোধা নাই। আৰু ইয়াৰ মূল কাৰণটোৱে হ'ল মোৰ মা দেউতাই মোক আৰু মোৰ ভাইটিৰ সিদ্ধান্তসমূহক যথেষ্ট বিশ্বাস কৰে। মই ভাবোঁ যে মা দেউতাই মোৰ ওপৰত যিটো বিশ্বাস ৰাখিলে সেই বিশ্বাসক মই সফল ৰূপ দিলোঁ, ভাইটিৰ ওপৰতো যি বিশ্বাস ৰাখিছে ভাইটিও এটা সময়ত সেইটো সফল ৰূপ দিব। কিন্তু এইখিনিতে মই সুধিব বিচাৰিছোঁ, যিহেতু অসমৰ পৰা দিল্লী, আৰু বিশেষকৈ মই কোৱা নাই যে মই ক'ব বিচৰা নাই আৰ্থিকভাৱে দুৰ্বল বুলিও মই কোৱা নাই, কাৰণ মানুহৰ মনটোৱেই সকলোতকৈ ওপৰত, মনতকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। যদি মনে বিচাৰে আজিৰ দিনত আকাশো চুব পাৰি। সঠিক মই চাগে কৈছোঁ আপোনাক। যি আমি দেখিছোঁ সেইখিনিৰ পৰা মই কৈছোঁ, কাৰণ বহুতে বহুত প্ৰশ্ন কৰিব এইখিনি সময়ত যে মাক দেউতাক এনেকুৱা, পিতেকে কেনেকৈ দিল্লীত স্থান পালে বা দিল্লীলৈ কেনেকৈ যাবলৈ পালে। এই প্ৰশ্নটো যদি মই কৰোঁ আপোনাক, যে আপোনাৰ মা দেউতাই এনেকুৱা এক ব্যৱসায় বা মা দেউতাই এনেকুৱা এক পৰিশ্ৰম কৰে, তাৰপিছত আপুনি দিল্লীত পঢ়িবলৈ কেনেকৈ সাহস কৰিলে? যিটো কথাটো কোৱা হৈছে যে মই এটা কথা সদায় বিশ্বাস কৰোঁ যে দুখীয়া নতুবা আৰ্থিকভাৱে টনকিয়াল নোহোৱা পৰিয়াল এটাত জন্ম হোৱাটো কেতিয়াও মানুহৰ ভুল হ'ব নোৱাৰে, কিন্তু নিজৰ অৱস্থাটো টনকিয়াল কৰিবলৈ চেষ্টা নকৰাটো কিন্তু মানুহৰ এটা ভুল বুলি মই ভাবোঁ। এতিয়া আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব যে মানুহে কয় চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি কৰিবৰ কাৰণে টকা পইচাৰ প্ৰয়োজন নাই, কিন্তু আচলতে মই কথাটো বেলেগ ধৰণে ক'ব বিচাৰিম যে চিভিল ছাৰ্ভিচৰ প্ৰস্তুতিৰ কাৰণে ধনী হ'ব নালাগে, কিন্তু টকা পইচাৰ প্ৰয়োজন ডেফিনেটলি আছে। আজি মই দিল্লীত আছোঁ, দিল্লীত মই প্ৰায় 2.5 বছৰ সময় আছোঁ, তাত মই এটা ৰুম ভাড়া কৰি আছোঁ, তাত মই ৰেণ্ট দিব লগা হৈছে, তাত মই খোৱা পিন্ধাৰ খৰচ আছে, তাত মোৰ যান বাহনৰ খৰচ আছে। চ' তাৰ কাৰণে যিহেতু মই কটন বিশ্ববিদ্যালয়ত যেতিয়া মই পঢ়ি আছিলোঁ, কটন বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়তে মই টিউশ্যন কৰাইছিলোঁ। মই কৈছোঁৱেই মই 2.5 বছৰ সময় গুৱাহাটীত টিউশ্যন কৰাইছোঁ, আৰু মই যদি মানিটেৰিলি যদি ক'বলৈ যাওঁ মই টিউশ্যন কৰি প্ৰত্যেকটো মাহত প্ৰায় 15-20 হাজাৰ টকা মোৰ ইনকাম হৈছিলে। এতিয়া সেই পইচাটোৰ পৰা মই এটা অংশ মই জমা কৰিছিলোঁ,
যে মই পাছৰ মোৰ ফিউচাৰ প্লেনৰ কাৰণে আৰু এটা অংশ মই নিজে খৰচ কৰিছিলোঁ মোৰ মা দেউতালৈ পঠাইছিলোঁ তাৰ পাছত মই কৈছোঁ চুতীয়া ছাত্ৰ সন্থাই তেওঁলোকে মোক এটা মোটা পৰিমাণৰ ধন দিছিলে তাৰ উপৰি যদি মই জনাবলৈ ভাল পাম যে মই বৰ্তমানে দিল্লীৰ এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কণ্টেণ্ট ৰাইটাৰ হিচাপেও কাম কৰি আছোঁ প্ৰায় এবছৰ হ'ল গতিকে মই য'তেই পঢ়া শুনা কৰিছোঁ গুৱাহাটীত পঢ়ি থকাৰ সময়তো মই টিউশ্যন কৰিছোঁ দিল্লীত পঢ়ি থকাৰ সময়ত মই এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কণ্টেণ্ট ৰাইটাৰ হিচাপে কাম কৰি আছোঁ আৰু ইয়াৰ মূল কাৰণটো সেইটোৱেই মই জানো মই কেনেকুৱা এটা অৱস্থাৰ পৰা আহিছোঁ গতিকে মই এইটোও জানো যে মোৰ সপোনবিলাক চুবৰ কাৰণে মোৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি ল'বৰ কাৰণে মই কাম কৰিব লাগিব আৰু সেই বস্তুটো ৰিয়েলাইজ কৰিছোঁ কাৰণেই মই মেট্ৰিকৰ সময়তে হওক মই মেট্ৰিকৰ পূৰ্বে ল'ৰা ছোৱালীক পঢ়াইছিলোঁ গাঁৱত হায়াৰ ছেকেণ্ডেৰীৰ সময়ত সেইটো কৰা নাছিলোঁ কিন্তু গ্ৰেজুৱেশ্যনৰ টাইমত টিউশ্যন কৰালোঁ মাষ্টাৰ ডিগ্ৰীৰ সময়ত মই তাত কণ্টেণ্ট ৰাইটাৰৰ কাম কৰিলোঁ গতিকে তেনেদৰে মই যিসমূহ পইচা উপাৰ্জন কৰিছিলোঁ তাৰ পৰা মই দিল্লীত মোৰ যে 2.5 বছৰ মই থাকিলোঁ সেইসমূহ মোৰ নিয়াৰিকৈ চলি গৈছিল এক কথাত যদি আমি ক'বলৈ যাওঁ আপোনাৰ দৰকাৰ হ'লে ভগা পজাই হওক কিন্তু আপুনি যদি শিক্ষাগতভাৱে অকণমান আগবঢ়া বা আপোনাৰ যদি শিক্ষাগত অৰ্হতা ভাল আপোনাৰ মৰণ কেতিয়াও নাই আৰু তাৰে এক জ্বলন্ত উদাহৰণ এয়া ৰুবু বৰা মোৰ কাষত বহি আছে কাইলৈ আমি লগ নাপাবও পাৰোঁ বা কাইলৈৰ পৰা আমি লগ নকৰিবও পাৰোঁ নাপাবও পাৰোঁ আমি হয়তো তেওঁক লগ কৰিবলৈ গ'লে আমি এপইণ্টমেণ্ট ল'ব পৰা হ'বও পাৰে আৰু সেই থোৰতে পাই আজি মই লৈ থলোঁ মই কথা পাতি থলোঁ আপোনালোকে নজনা বহু কথা তেওঁৰ পৰা মই জানি থলোঁ এইখিনিতে মোৰ সৈতে উপস্থিত আছে বিশেষকৈ তেওঁৰ খুৰাক মোৰ সৈতে উপস্থিত আছে মই খুৰাকৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ যিহেতু দিল্লীৰ পৰা আহি পাইছে বিমানবন্দৰ গুৱাহাটী বিমানবন্দৰ আহি পাইছে বিমানবন্দৰত তেওঁ বিমানবন্দৰৰ পৰা ভতিজাকক সুন্দৰভাৱে লৈ আহিছে আমি খুৰাক উপস্থিত আছে আৰু খুৰাকৰ লগত মই অকণমান সময় কথা পাতিব বিচাৰিছোঁ যিহেতু ভতিজা ACS হৈছে আৰু ভতিজা ACS হৈছে আপোনাৰ বৌ আৰু দাদা সেই তেনে এটা পৰিস্থিতিত আছে কি ক'ব ভাল লাগিছে শুনা পাই তেখেতক লৈ আহিলোঁ এতিয়া এয়াৰপৰ্টৰ পৰা আজি থাকিম গুৱাহাটীত কালি ৰাতিপুৱালৈ যাম গাঁৱতো মানুহ ৰখি আছে ৰাইজ তাকে গাঁৱতো ৰেলী কৰিছে ডাঙৰ সুবিশালে ৰেলী কৰিছে ৰুবু বৰালৈ বৰ্তমানো অপেক্ষা কৰি থকা দেখিবলৈ পাইছোঁ সুবিশালে ৰেলী হয় এতিয়া ৰাতি পোহৰটো কেনেকৈ হয় তাকে চিন্তা কৰি আছে কেনেকৈ ঘৰ পাব বাৰু সেইটোৱে আৰু মানে মই যদি এক কথাত ক'বলৈ যাওঁ ৰাতিৰ কুঁৱলীৰ বাবে তেওঁলোক এতিয়াও বৰ্তমান গহপুৰলৈ যোৱা নাই হয় ৰাতিপুৱা যাম বুলি আমি ৰখি আছোঁ আৰু ৰাতি ক'ত থকা হ'ব ৰাতি মোৰ ৰুমতে থকা হ'ব আপোনাৰ ৰুম মোৰ পল্টন বজাৰ হয় মই ভাড়াত থাকোঁ ৰুম ইয়াতে মই একচুৱেলি গাড়ী চলাওঁ ইয়াতে কিন্তু নিজৰ ভতিজাকক বিমানবন্দৰৰ পৰা আনিবলৈ পাহৰা নাই কেতিয়াও কাৰণ ভতিজাকক লৈ আজি খুৰাক গৌৰৱান্বিত হয়নে হয় নিশ্চয় ভাল লাগিল আমি পুনৰবাৰ ৰুবু বৰাৰ কাষলৈ যাব বিচাৰিছোঁ আমি শেষৰটো প্ৰশ্ন কৰিম যিহেতু কষ্ট হৈছে অলপ আমিও বেছি কষ্ট নিদিওঁ আমাৰো সময় হৈছে আপোনাৰো সময় হৈছে যিহেতু অকণমান জিৰণি ল'বলৈ প্ৰয়োজন হ'ব কাৰণ দিল্লীৰ পৰা যিমান দিনলৈ বহি আহিলেও বা সেই কাম কৰি আহিলেও আপুনি কষ্টখিনি একেখিনিয়ে হয় কেতিয়াৰ পৰা চাগে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত আপোনাক আমন্ত্ৰণ জনাইছে যদিও NK টিভিত প্ৰথমটো সাক্ষাৎকাৰ প্ৰথমটো প্ৰতিক্ৰিয়া তেওঁৰ ACS হোৱাৰ পাছত আৰু বিশেষকৈ মই প্ৰতিক্ৰিয়া এই কাৰণেই লৈছোঁ মই তেওঁৰ সৈতে সাক্ষাৎকাৰ এই কাৰণেই কৰিছোঁ যে আজিৰ দিনত লোকে বহু কথা কয় বিশেষকৈ মাক দেউতাকৰ কথাখিনি মই পিছতেই থলোঁ এনে এজন ল'ৰা দিল্লীত গৈ পেলাই কিয় পঢ়িছিল বা কেনেকৈ পঢ়িবলৈ পালে তেওঁৰ মুখেৰে শুনিলে ACS হ'ল কেনেকৈ হ'ল কিয় হ'ল নিজেই গম পালে আৰু তাহানিৰ সেই ৰাকেশ পালৰ সেই APSCৰ যি দুনাম সেই দুনামখিনি কেনেকৈ আজি সুনাম হ'ল তেওঁৰ মুখেৰে গম পালে আৰু শেষৰটো প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি ACS হ'ল ব্ৰহ্মপুত্ৰ ভেলী একাডেমীত তেওঁ অধ্যয়ন কৰিছিল আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰা লখিমপুৰৰ পৰা গুৱাহাটীৰ পৰা দিল্লী পালেগৈ আপুনি বহুখিনি কষ্ট হৈছে যিসকল মই ইতিমধ্যে উল্লেখ কৰি যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ বিচাৰে তেওঁলোকক সুন্দৰভাৱে আপুনি আগবঢ়াই দিছে অসমৰ ৰাইজক কি ক'ব কাৰণ আপোনাক লৈ বহু কথা কৈছে তেওঁলোকে প্ৰথমতে মই ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ যোৱা 2টা দিন ৰিজাল্ট অহাৰ পাছৰে পৰা মই বহুতো লোকৰ ফোন পাইছোঁ মেছেজ পাইছোঁ তেওঁলোকে মোক আচলতে শুভাশীষ জনাইছে এতিয়া বহুতক মই চিনি নাপাওঁ যদিও তেওঁলোকে মোক আশীৰ্বাদ কৰিছে তেওঁলোকে মই এগৰাকী সফল প্ৰশাসনিক বিষয়া হোৱাটো বিচাৰিছে কাৰণ তেওঁলোকে মোৰ বেক ষ্টৰিটো যেতিয়া গম পাইছে তেতিয়া তেওঁলোকে এটাই কথা কৈছে যে তুমি এনেকুৱা এটা অৱস্থাৰ পৰা আহিছা আজি আহি এই তাৰিখত উপনীত হৈছা গতিকে তুমি জানা তোমাৰ সেই এক্সপিৰিয়েঞ্চটো আছে গতিকে সেই এক্সপিৰিয়েঞ্চটো ইউজ কৰি পেলাই তুমি এগৰাকী সফল প্ৰশাসনিক বিষয়া হ'বা
হ'বা বুলি মোক সকলোৱে যিহেতু কৈছে মই সেই তেওঁলোকৰ উপদেশৰ প্ৰতি ডেফিনেটলি সন্মান জনাম আৰু মোৰ প্ৰত্যেকটো খোজতে যাতে মই ধনাত্মক কিবা এটা যাতে মই আনিবলৈ সক্ষম হওঁ সমাজখনৰ কাৰণে সেইটো মই ডেফিনেটলি চেষ্টা কৰি যাম APSC দিয়া হ'ল APSC দিলে APSCত আপুনি ACS হ'ল 14 নম্বৰ স্থানত UPSCৰ কিবা পৰিকল্পনা আপুনি ইতিমধ্যে উল্লেখ কৰিছেই যে UPSC দিছিল কিন্তু শেষৰ কোনোবা এটাত আপুনি থমকি ৰ'বলগীয়া হয় আৰু পৰৱৰ্তী সময়ত চলাই যাব নেকি ডেফিনেটলি চলাই যাম কাৰণ মোৰ যদি গোটেই চিভিল ছাৰ্ভিচৰ জাৰ্ণিটোৰ কথা ক'বলৈ যাওঁ আৰম্ভণি হৈছিল UPSC প্ৰস্তুতিৰ পৰা আৰু মই বিচাৰোঁ যে সামৰণিটো UPSCৰ দ্বাৰাই হওক গতিকে তাৰ কাৰণে মই কাম কৰি যাম আৰু মই ভগৱানৰ যদি কৃপা থাকে তেন্তে মই ডেফিনেটলি সেই ক্ষেত্ৰত উপনীত হ'ব পাৰিম এজন ACS আপোনালোকৰ ভাষাত যদি কয় আপোনালোকৰ সেই জিলা আয়ুক্তৰ কাৰ্যালয়তে হওক বা উন্নয়ন খণ্ডৰ সেই কাৰ্যালয়তে হওক যদি কেনেবাকৈ লগ পায় এইজন ৰুবু বৰাক এষাৰ মাত দিব কেনে এক স্থানৰ পৰা কেনে এক স্থানত তেওঁ উন্নতিৰ জখলা বগালে সেয়া আপোনালোকে আমাৰ এই অনুষ্ঠান চাই পেলাই ইতিমধ্যেই গম পাইছে আৰু বিশেষকৈ বেছি কথা ক'বলৈ নাযাওঁ আজিৰ এই অনুষ্ঠান ইমানতে সামৰিব বিচাৰিছোঁ এই অনুষ্ঠান চাই থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভৰাত্ৰি